নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ APDCLৰ ফালৰ পৰা আপোনালোকক পুনৰ নতুন চাকৰি মুকলি কৰা হৈছে আপোনালোকৰ গ্ৰেড 3ৰ। আৰু এই পদসমূহৰ মাহিলী দৰমহা যথেষ্ট ভাল। আপোনালোকক 35,000 টকা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকৰ কি পদ মুকলি কৰা হৈছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কেতিয়াৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে এইখনে হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰ্টাইজমেণ্টখন। আপোনালোকে চাব পাৰে পোষ্ট নেম দিয়া হৈছে এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰৰ পদ আপোনালোকক মুকলি কৰা হৈছে আপোনালোকৰ APDCLৰ ফালৰ পৰা। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 69টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 25,000ৰ পৰা আপোনালোকৰ 92,000 পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে বেচলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে বেচলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। আৰু লগতে বিচাৰিছে আপোনালোকৰ 55% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। আৰু আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে 21 বছৰৰ পৰা আপোনালোকৰ 38 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সনো দিয়া হৈছে। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকৰ 297 টকা 20 পইচা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু SC ST OBC MOBC হ'লে আপোনালোকে 197 টকা 20 পইচা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। BPL আৰু PWD কেণ্ডিডেট হ'লে আপোনালোকে 47 টকা 20 পইচা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আপোনালোকৰ আবেদন আৰম্ভ হ'ব আপোনালোকে চাব পাৰে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকৰ অনলাইন আবেদন 15 জুনৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 14 জুলাইলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।